জনাই ষ্টুডিঅ'ত মই জাহ্নবী লৈছো পাৰ প্ৰথমটো খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া নিৰ্দেশনা প্ৰদান কৰিছে জিলা আয়ুক্তত মুখ্যমন্ত্ৰীৰ কনভয়ত এতিয়া বেছি গাড়ী নালাগে বা নেতা মন্ত্ৰী যি কনভয় নেতা মন্ত্ৰী সেই কনভয় এতিয়াৰ পৰা দীঘলীয়া হ'ব নোৱাৰিব মুখ্যমন্ত্ৰীৰ কনভয়ত এতিয়াৰ পৰা 7-8খন গাড়ী কৰাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিশেষকৈ জিলাসমূহলৈ গলে 10-12খনতকৈ বেছি গাড়ী নালাগে মুখ্যমন্ত্ৰীৰ কনভয়ত সমান্তৰালকৈ মুখ্যমন্ত্ৰী আহিলে বাহৰ বেৰিকেড দিব নালাগে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে অভিষেক পূৰ্বৰ মুখ্যমন্ত্ৰীৰ কনভয়ত আছিল 32খনকৈ গাড়ী আৰু পূৰ্বৰ যিসকল মুখ্যমন্ত্ৰী আছিল পূৰ্বৰ মুখ্যমন্ত্ৰীৰ কনভয়ত 32খনকৈ গাড়ী আছিল মুখ্যমন্ত্ৰী হৈ মূৰ কনভয়ত 12খন গাড়ী ৰখাৰ নিৰ্দেশ দিছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনভয়ত 12খন গাড়ী ৰখাৰ নিৰ্দেশ দিছিল কিন্তু এতিয়া সেই গাড়ী 7-8খন কৰাৰ চেষ্টা কৰিছে অৰ্থাৎ কনভয়ত এতিয়া 7-8খন গাড়ী কৰাৰ চেষ্টা কৰিছে জিলাসমূহলৈ গলে গাড়ী যোগ হৈ 22-25খন হোৱা দেখা পাও জিলাসমূহলৈ গলে মুখ্যমন্ত্ৰীগৰাকী কনভয়ত 22-25খনকৈ গাড়ী থাকে যাৰ ফলত সাধাৰণ মানুহৰ কষ্ট হয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী তেনেস্থলত এতিয়াৰ পৰা জিলাসমূহলৈ গলে 10-12খনতকৈ বেছি গাড়ী হলে নহব কোনো প্ৰয়োজন নাই দীঘলীয়া কনভয় বিশেষকৈ নেতা মন্ত্ৰীৰ কনভয়ত এতিয়াৰ পৰা দীঘলীয়া শাৰীৰ কোনো প্ৰয়োজন নাই মুখ্যমন্ত্ৰী আহিলে বাহৰ বেৰিকেড নিদিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে যেতিয়া মুখ্যমন্ত্ৰী আহিব তেতিয়া বাহৰ বেৰিকেড দিয়াৰ কোনো প্ৰয়োজন নাই মোৰ ভ্ৰমণকালত কোনো ৰাস্তা বন্ধ নকৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভিআইপি সংস্কৃতি বন্ধ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যেহেতু পূৰ্বৰ মুখ্যমন্ত্ৰী কনভয়ত 32খনকৈ গাড়ী আছিল নেতা মন্ত্ৰীৰ কনভয়সমূহত দীঘলীয়া শাৰী আছিল আৰু ইমান গাড়ী থকাৰ বাবে সাধাৰণ মানুহৰ যথেষ্ট কষ্ট হোৱা দেখিবলৈ পোৱা গৈছিল বা ৰাইজে বহু সময় ধৰি অপেক্ষা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় যথেষ্ট যান-জঁটৰ সৃষ্টি হয় আৰু ৰাইজে ৰৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয় তেনেস্থলত সাধাৰণ মানুহৰ কষ্ট হয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে পূৰ্বৰ মুখ্যমন্ত্ৰী কনভয়ত যিহেতু 32খনকৈ গাড়ী আছিল কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ কনভয়ত 12খন গাড়ী ৰখাৰ নিৰ্দেশ দিছিল আৰু এতিয়া সেই গাড়ী 7-8খন কৰাৰ চেষ্টা কৰিছে অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকী কনভয়ত 7-8খন গাড়ী হলেও চলিব আৰু যেতিয়া জিলাসমূহলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰে বা জিলাসমূহলৈ যায় সেই সময়ছোৱাত 22-25খন গাড়ী হোৱা দেখিবলৈ পোৱা যায় মুখ্যমন্ত্ৰীগৰাকী কনভয়ত তেনেস্থলত সাধাৰণ মানুহে যথেষ্ট কষ্টত ভুগিবলগীয়া হয় বা সাধাৰণ মানুহৰ যথেষ্ট সমস্যা হয় বহু সময় ধৰি অপেক্ষা কৰি থাকিবলগীয়া হয় ঘণ্টা ধৰি ৰৈ থাকিবলগীয়া হয় তেওঁলোকৰ কোনো প্ৰয়োজনীয় কাম কৰিবলৈ থাকিলেও ৰৈ থাকিবলগীয়া হয় যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াই নিৰ্দেশ দিছে যে জিলাসমূহলৈ যেতিয়া ভ্ৰমণলৈ যাব বা জিলাসমূহলৈ যেতিয়া যাব তেতিয়া 10-12খনতকৈ অধিক গাড়ী দিব নালাগে মুখ্যমন্ত্ৰীগৰাকীৰ কনভয়ত সমান্তৰালকৈ মুখ্যমন্ত্ৰী যেতিয়া আহিব মুখ্যমন্ত্ৰী আহিলে বাহৰ বেৰিকেড দিয়াৰো কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেনেস্থলত এতিয়া ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীৰ ভ্ৰমণকালত কোনো ৰাস্তা বন্ধ কৰিবলৈ এতিয়া বন্ধ নকৰিবলৈ এতিয়া নিৰ্দেশ প্ৰদান কৰিছে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰীগৰাকী ভ্ৰমণ কৰাক লৈ কোনো কাৰণতে ৰাস্তা বন্ধ কৰিব নালাগে সাধাৰণ মানুহৰ অসুবিধাৰ সৃষ্টি হ'ব নালাগে যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই যে ভিআইপি সংস্কৃতি এই ভিআইপি সংস্কৃতি বন্ধ কৰিবলৈ জিলা আয়ুক্তসকলক এক প্ৰকাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু গতিকে এতিয়াৰে পৰা নেতা মন্ত্ৰীসকলৰ যি কনভয় সেয়া কনভয় দীঘলীয়া শাৰী হ'ব নালাগে বুলি এইদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ সৈতে আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে জানে যে আগত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে অসমত আইন শৃংখলাৰ পৰিৱেশ জটিল আছিলে একোজন মুখ্যমন্ত্ৰীৰ লগত 32খন 28খনকৈ গাড়ী আছিলে সিকিউৰিটি থাকে তেওঁৰ প্ৰেছৰ মানুহ থাকে এম্বুলেন্স থাকে ডক্টৰৰ টিম থাকে মেজিষ্ট্ৰেট থাকে চাওঁতে যিটো গাড়ীৰ শৃংখল সেইটো পাই 32খন গাড়ীত গৈ ভৰি দিছিল মই লাজ হিচাপ কৰোঁতে প্ৰায় 32খন আছিল মুখ্যমন্ত্ৰী হোৱাৰ পিছত গুৱাহাটীত মই প্ৰথমতে হিচাপ নিকাচ কৰি মই এটা নিৰ্দেশ দিছিলোঁ যে মোৰ গাড়ীৰ সংখ্যা 12খনতকৈ বেছি হ'ব নালাগে এজন এছপি থাকে মোৰ লগত তেওঁৰ কাৰণে এজন গাড়ী লাগে চিআৰপি থাকে তেওঁৰ কাৰণে গাড়ী লাগে সব হিচাপ নিকাচ কৰি মই ঠিক কৰিছিলোঁ যে মোৰ লগত 12খন গাড়ী থাকিব লাগে এতিয়া লাহে লাহে তাৰো সংখ্যা কমাই মোৰ লগত 7খন 8খনলৈকে মই গাড়ীৰ কনভয়টো কমাই আনি আছো
কিছুমান কাম মই বিচাৰিলেও নহয়গৈ যে CRP কেজন লগত থাকিবই, DSP জন থাকিবই, SP থাকিবই। মই চেষ্টা কৰিলেও মোৰ গাড়ীখন এখন গাড়ীলৈকে মই সলনি কৰিব নোৱাৰো। কিন্তু আন মুখ্যমন্ত্ৰীসকলে যদি 32খন গাড়ী ব্যৱহাৰ কৰিছিল, 28খন গাড়ী ব্যৱহাৰ কৰিছিল, মই যদি 7লৈকেও নমাই আনিব পাৰো, মই ভাবো হিউ ব্যৱস্থাৰ পৰিৱৰ্তন হয়। গুৱাহাটীত ঠিকে থাকে, কিন্তু যেতিয়া মই জিলাসমূহলৈকে যাওঁ তেতিয়া মই দেখা পাওঁ আকৌ মোৰ লগত গাড়ী যোগ হৈ পেলাই 22খন 25খনলৈ বৃদ্ধি হয়। সাধাৰণ মানুহৰ কষ্ট হয়। আজি মই জিলা উপায়ুক্তসকলক কৈছো যে মই য'তে যাওঁ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, তেজপুৰ, কোনো কাৰণতে যাতে মোৰ কনভয়ত 10-12খনতকৈ বেছি গাড়ী নাথাকে। 10-12খন কিয় থাকিব লাগে? মোৰ যি 7খন 8খন গাড়ী মোৰ লগত থাকে, তাৰ লগত এখন ডিচিৰ গাড়ী থাকিব, এখন SPৰ গাড়ী থাকিব, স্থানীয় মন্ত্ৰীজনৰ গাড়ী থাকে, MLA জনৰ গাড়ী থাকে। মই কৈছো তেওঁলোকৰ গাড়ীও আমাৰ গাড়ীৰ কনভয়টোৰ লগত নলগাব, তেওঁলোকক আগতে গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হৈ থাকিব দিব। আৰু এম্বুলেন্সৰ কোনো প্ৰয়োজন নাই, দীঘলীয়া কনভয় নকৰিব। তৃতীয়তে মই তেওঁলোকক এইটোও কৈছো যে ডাঙৰ ডাঙৰ বাঁহৰ যি বেৰিকেড দি দিয়া হয় যাতে মুখ্যমন্ত্ৰীৰ ওচৰত কোনো আহিব নোৱাৰে, এই ধৰণৰ বেৰিকেড আদিৰো ব্যৱস্থা নকৰিব। কাৰণ আজিকালি দিনত ডাঙৰ ডাঙৰ বেৰিকেড বনাই আমি মানুহৰ যান বাহনৰ ব্যৱস্থা, কোন মানুহ আহিব, ক'ত আহিব, কাৰোবাৰ মেডিকেল আৰ্জেঞ্চি আছে, মুখ্যমন্ত্ৰী আহিব বুলি আমি ডাঙৰ বাঁহেদি বেৰিকেড বনাই দিলো। হস্পিটালত গৈ মানুহজন উপস্থিত হ'ব নোৱাৰিলে, স্কুলত গৈ উপস্থিত হ'ব নোৱাৰিলে, সময়ত পৰীক্ষাত বহিব নোৱাৰিলে। সেইকাৰণে মই তেওঁলোকক এইটোও কৈছো যাতে মোৰ কোনো জিলা ভ্ৰমণ কালত কোনো ৰাস্তা বন্ধ কৰা নহয়, কোনো বেম্বু আদিৰ বেৰিকেডিং যাতে কৰা নহয়। মই কৈ থাকো, আজি সমূহীয়াভাৱে তেখেতসকলক কৈছো যে যিমান পাৰো আমি এটা চিম্পল আৰু সাত্বিক জীৱন যাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে। মই ভাবো যে একেদিনতে চৰকাৰী ব্যৱস্থাৰ পৰিৱৰ্তন নহয়, কিন্তু লাহে লাহে আমি এই ব্যৱস্থাবিলাকৰ পৰিৱৰ্তন